खुशी ताल में हर नमी ताल से जिंदगी ताल से बंदगी तो झूम ले नाच ले ताल से ताल रिदम ताल से ताल रिदम ताल से ताल रिदम ताल से ताल. Hello and welcome to Rhythm Tal Se Tal Junior presented by Doordarshan Kendra Dibrugarh. दोस्तों आपको ये बता देते हैं कि हम आ पहुंचे हैं हमारे सेमीफाइनल राउंड्स में. तो यहाँ से जाहिर है कंपटीशन बहुत ही स्टिफ होगा. Here all the selected contestants will present their talents and their performances in a magnanimous manner. So what are we waiting for? Let's get started. নিশ্চয় দেবলিনা খুব ভাল লাগিছে আজি এই অনুষ্ঠানৰ আহি যে আমি ইমানখিনি পৰ্যায়ত পালোহি ন আৰু আৰম্ভণিৰ পৰা যে ইমান বিলাক ষ্টুডেন্ট ভাবিলে আচৰিত লাগে ইমান অকমানি ল'ৰা ছোৱালী আৰু ইমান ধুনীয়াকৈ নাচিছে আসলে নিজে খুব ভাল লাগিছে কাৰণ আজি আমি সেমিফাইনেল পৰ্যায়ত আহি পালোহি যদি মই আগৰখিনি নাচিলো এটো এক্সপেৰিয়েন্স তোমাৰ ওচৰত বেছি আছে তো তুমি কোৱাচোন starting or pratumar kenikwa lagise ke mane I had a wonderful experience. We had such wonderful judges actually. Let's first introduce our judges. Thik ase bula jao judges hokolor osoron. First of all we would like to introduce the one judge who's always been with us throughout. She is none other than the beautiful and the cute and my favorite Miss Shilpi Shikha Devi, a talented artist and dancer from Assam. Secondly with us is a famous choreographer of Assam. Please welcome on stage the talented Mr. Shandumani Sharma. Thank you, sir. Please welcome on stage. And but last but not the least, let's welcome on stage our favorite Mr. Abhinandan Sonowal, a famous choreographer and dancer of Assam. Please welcome Avixi sir on stage. Thank you so much for being with us. ঠিক আছে তেনেহলে আমি আমাৰ অনুষ্ঠানৰ মাজলে যাও তো মই আৰম্ভ কৰিবলৈ লৈছো আজি আমাৰ এই সেমিফাইনাল ৰাউন্ড অনুষ্ঠানৰ আৰম্ভণিতে মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাব খুজিছো নামটো তুমিয়ে কৈ দিয়া অলপ টাফ হয় তুমি আগৰ পৰা যেহেতু তাইক ভালকে পাই আছা Let's welcome on stage Nang Yuktham Chaulu. मालती गुंधाय देश प्यार घुगवारे मालती गुंधाय देश प्यार घुगवारे मुकदामिनी सिदाम खत छाल मतवारी छाल मतवारी चल मतवारी ढाई शाम रोक लई रोक लई रोक लई ढाई शाम रोक लई और चक मुख चूम लई मुख चूम लई मुख चूम लई सर से मोरी चुनरी गई 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 सर से मोरी चुनरी गई सरक 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 Sophie
सुन जिया रे गयो धड़क 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 यार तुमने तो आज मेरा दिल धड़का दिया बहुत सुंदर लग रही हो यू लुकिंग सो प्रिटी आपको कैसा लग रहा है अच्छा बहुत अच्छा लग रहा है बहुत अच्छा लग रहा है अच्छा সঁচাকৈ ইমান ধুনীয়া লাগিছে নহয় তোমাৰ ড্ৰেছটোৰ কালাৰটো আৰু তোমাৰ কমপ্লেক্সন যে কিমান ধুনীয়া নহয় আৰু চিৰিয়াছলি বহুত ধুনীয়া নাচিছা খুব ভাল লাগিছে গতিকে একচুৱেলি মই এক্সাইটেড হৈ আছোঁ আমাৰ জাজেনো কি কয় কমেণ্ট শুনিবলৈ মাৰ্কছ শুনিবলৈ চ' চিধা আমি যাব খুজিছোঁ নাই মই নকওঁ তুমি কোৱা কোনজন ছাৰ কাৰ ওচৰত যাব খুজিছা ছাৰ নহয় মেম কমপ্লিট তোমাৰ ওপৰত চইচ তুমি কাৰ কথা শুনিব খুজিবা ফাৰ্ষ্টতে আপোনালোকে যাই দিয়ে না না আপোনালোকে নহয় তোমাৰ কাৰ শুনিব মন গৈছে কোৱা মেমৰ অ'কে ঠিক আছে তেতিয়াহ'লে মেমৰ ওচৰলৈকে যাওঁ ৰশ্মি মনত আছে তোমাৰ নামটো খুব ভাল লাগিছে কষ্টিউমটো বিৰাট ভাল হৈছে কষ্টিউম দেখোঁতে তোমাক খুব ধুনীয়া দেখিছে থেংক ইউ ৱেলকাম কিন্তু কি হৈছে অলপ অলপ মাজত প্ৰব্লেম হৈছে মুখদামিনী ৱৰ্ডটোত এখন হাত তুমি ইউজ কৰিছা চুন্দিখন আনি পেলাই বাট এখন হাত তোমাৰ একদম এনেই পৰি আছে বেকাৰ হৈ অ'কে সেইখন দেখিবলৈ ভাল লগা কৰিব লাগিব নহয় বেলেগ য'তে হওক হাতখন তুমি ইউজ কৰিব লাগিব অ'কে তাৰপিছত কাহে চেৰি চেৰ মোহে সেইটোত অকণমান ষ্টেপটো ভুল হৈছে হা সেইটো তুমি তোমাৰ ছাৰ বা মেমক সুধি ল'বা কি হ'ব লাগে একজেক্টলি অ'কে অল দ্য বেষ্ট মোৰ ফালৰ পৰা তোমালৈ 12 out of 20 12 out of 20 now let's move on to Shantamani sir sir কেনেকুৱা লাগিল চালো ক'ত ঘৰ তোমাৰ ডিব্ৰুগড় মিলননগৰ এফ লেন কিহত পঢ়ি আছা ক্লাছ 5 অ'কে ধুনীয়া গানটোৰ চিলেকশ্যন খুব ধুনীয়া এক্সপ্ৰেশ্যন তোমাৰ গতিত জ্যোতি পৰা বুলি কয় মানে বহুত ক্ষেত্ৰত তোমাৰ এক্সপ্ৰেশ্যন লাউড হ'ব লাগিছিল লাউড পোৱা নগ'ল সেইখিনি তুমি শুধৰাব লাগিব আৰু যিহেতু কৈছে যে অলপ আগতে সেই লাইনটো কি কৈছিলে কাহে ছেৰ ছেৰ মোহে ছেৰ ছেৰ মোহে সেইখিনি পাৰফেক্ট নহ'ল সেইখিনি তুমি গুৰুজনাৰ ওচৰত সুধিবা আৰু তোমাৰ উচ্ছলতাটো যি গানটোৰ লগত যিমান লাগিছিল সিমান পোৱা নগ'ল সেইখিনি শুধৰাব লাগিব আৰু তোমাক কষ্টিউমটোৰ সৈতে গানটোৰ লগত খুব মৰম লাগিছে মোৰ ফালৰ পৰা তোমাক 11 দিছোঁ দেই থেংক ইউ ৰাইট 11 and 12 that's 23 আমি এতিয়া অভিক্ষিৰ ওচৰত যাব খুজিম yes ৰশ্মি ভালে আছা আচ্ছা মোক খুব ধুনীয়া লাগে তোমাক ফাৰ্ষ্ট অফ অল তোমাক খুব ধুনীয়া লাগিছে মই সৰু স্ক্ৰীণখনো চাইছোঁ তো ইমান মৰম লাগিছে নহয় চিৰিয়াছলি তোমাৰ ড্ৰেছেছ বৰ ধুনীয়া লাগিছে আজি ঠিক আছে আৰু অলপ প্ৰেক্টিছ কৰিব লাগিব ছাৰ আৰু মেমে কৈছে ন তো মোৰ ফালৰ পৰা 14 that's 37 গ্ৰেণ্ড টোটেল গম পালা তুমি টোটেল মাৰ্কছ পাইছা 37 কেনেকুৱা তোমাৰ ভয় লাগিছে নে 60 37 পাইছা গতিকে ইয়াতকৈ আৰু বেটাৰ পাৰফৰ্মেঞ্চ তুমি দিব লাগিব ছাৰ মেমে যিখিনি কথা কৈছে এইটো প্লেটফৰ্মৰ কাৰণেই নহয় মানে তোমাৰ ফিউচাৰটোৰ কাৰণে গোটেইখিনি মনত ৰাখি মানে সেইখিনি যদি মনত ৰাখি কৰি যোৱা তুমি আৰু আগবাঢ়ি যাব পাৰিবা গম পালা অল দ্য বেষ্ট যোৱা thank you so much and now let's call upon stage Tinsukia's Sukanya Gogoi हो गए हम और तुम तो उड़ गई नींदे रे एक हो गए हम और तुम तो उड़ गई नींदे रे और खन की पायल मस्ती में तो कंगन ये पहली बार
Sukanya, my God, rock star. Fantastic performance. हमें बहुत ही एनर्जेटिक लगा. जजेस को पूछते हैं उनको एनर्जेटिक कितना एनर्जेटिक लगा. आपको कैसा लगा फर्स्ट ऑफ ऑल? अच्छा लगा. ভাল লাগিছে. जजेस সকলক ওচৰত যাও সুধি লও. অভিক সৰক সুধো ফাৰ্ষ্ট. সুকন্যা খুব ধুনীয়া হৈছে. পাঞ্চিং এণ্ড চেকিং এণ্ড বেকিং খুব ধুনীয়া হৈছে তোমাৰ. যিখিনি বস্তু আৰু কেইটামান ষ্টেপছ ইনক্লুড কৰিব লাগিছিলে. আৰু কেইটামান ষ্টেপছ য'ত ৰখি গৈছে, য'ত এনাৰ্জিবিলাক অলপ কমি গৈছে, তাৰ কাৰণে আৰু কেইটামান ষ্টেপছ ইনক্লুড কৰিব লাগিছিলে. ঠিক আছে. আৰু তোমাৰ এই হিপ হপ ইজ ভেৰি গুড. তোমাৰ বডিত হিপ হপটো শ্বুট কৰে পুৰা. Thank you. পাৱাৰফুল. ঠিক আছে. চ' মোৰ ফালৰ পৰা 15. Thank you. শান্তমণি স্যার. হেল্ল' সুকন্যা. Hi sir. কি পঢ়ি আছা? মই class 5. ক্লাছ 5. Oh my God. Okay. কি হাইট পাইছা ৰে ক্লাছ 5ত? মই বলিয়া হৈ গৈছোঁ. অ'কে, খুব ভাল লাগিল এনাৰ্জেটিক পাৰফৰ্মেঞ্চ. হিপ হপ খুব ধুনীয়া কৰিছা. আগলৈও মানে কণ্টিনিউটি ৰাখিবা. মোৰ ফালৰ পৰা তোমাক দিছোঁ 17. Thank you. 32. Fantastic. Madam. সুকন্যা ৱাও বিৰাট ভাল লাগিছে. স্পেচিয়েলি মোৰ ভাল লাগিছে ফাৰ্ষ্ট ট্ৰেকটো শেষ হৈ পেলাই ছেকেণ্ড ট্ৰেক য'ত আৰম্ভ কৰিছা, ছেকেণ্ড পাৰ্টটো কেচিং বিৰাট ধুনীয়া, পুৰা পইণ্টত পৰিছে, বহুত ভাল লাগিছে. আৰু এটিটিউড তোমাৰ খুব ভাল লাগিল. একচুৱেলি হয় হিপ হপটো তোমাৰ তাত খুব ভালকৈ শ্বুট কৰে. মই নেক্সট লাষ্ট ৰাউণ্ডতো কৈছিলোঁ. মোৰ ফালৰ পৰা 16. Thank you. 16. That's 48 if I'm not wrong. Congratulations Sukanya. Keep wowing everyone with your performances. Keep rocking. प्रिय दोस्तों, आप देख रहे हैं कि किस तरह छोटी सी छोटी भूल on the part of the contestants उनके लिए खतरनाक साबित हो सकता है, क्योंकि ये सेमीफाइनल्स है. तो इसीलिए जोरदार परफॉर्मेंसेस होना, जोरदार डांसेस, थोड़ा और एनर्जेटिक होना बहुत ज़रूरी है. तो चलिए चलते हैं, बुला लेते हैं हमारी अगले कंटेस्टेंट को, सिमरन बोरगोहाई लखीमपुर से. नजरों में प्यास, दिल में तलाश, होठों में बहुनर में चुनरी में दाग, सीने में आग, सांसों में कहा दो गर्मी. नजरों में प्यास, दिल में तलाश, होठों में बहुनर में चुनरी में दाग, सीने में आग, सांसों में कैद गर्मी. সিমৰান খুব ভাল লাগিলে, একদম অকণমানি আইটেম গাৰ্লজনীৰ নিচিনাই লাগিছে তোমাৰ, কিন্তু তাই গা ভাল নহয় যিহেতু জ্বৰ উঠি আছে, আমি বেছি কথা নাপাতো, পোনে পোনে আমি বিচাৰকৰ মন্তব্য জানিব খুজিম. ইমান এনাৰ্জেটিক আছিল নহয়, মই এক্সপেক্ট কৰা নাছিলোঁ তোমাৰ গা বেয়া তথাপি যে তুমি ইমান ভাল কৰিবা. কংগ্ৰেচুলেশ্যন, তুমি বহুত ভাল কৰিছা. মই বেছি একো নকওঁ, বাট ষ্টেপছবিলাক ক্লিয়াৰ কৰিব লাগিব আৰু অকণমান, ঠিক আছে? গানটো যিহেতু বহুত বেছি স্পীড আছে গানটোত,
সো কিছুমান ষ্টেপ হেৰাই গৈছে ওকে কিনি ক্লিয়াৰ কৰিব ট্ৰাই কৰিবা ওকে মোৰ ফালৰ পৰা 14 out of 20 not bad Simran শান্তমণি স্যাৰ কি ক'ব আপুনি সিমৰন খুব ধুনীয়া লাগিছে তোমাৰ কস্টিউমত ধুনীয়া লাগিছে তুমি বোল্ড ষ্টেপখিনি দিছা মাজে মাজে অকমান হেৰাই গৈছে তথাপিও এক্সপ্ৰেছন লাগিছিল অকমান কাৰণ তোমাৰ গাটো বেয়া বুলি মই অকমান পাহৰি গৈছে তোমাৰ এক্সপ্ৰেছনৰ কথা মোৰ ফালৰ পৰা তোমাক 16 wow that's 30 let's ask Aviksi sir what his opinion is সিমৰন খুব ধুনীয়া লাগিছে তোমাৰ ফাৰ্ষ্ট ষ্টাৰ্টিংখিনি খুব ধুনীয়া হৈছে খুব ধুনীয়া হৈছে ৰিদমিক হৈছে একদম আৰু ফুল এনাৰ্জি দি নাচিছা আৰু খুব ভাল লাগিছে সো মোৰ ফালৰ পৰা 15 that's 45 quite impressive 45 out of 60 খুব ভাল মাৰ্কছ এটা তাই পাইছে আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো और अब आ रहे हैं हमारे बीच आयन दास फ्रॉम डिब्रूगढ़ जब जब दर्द का बादल छाया जब गम का साया लहराया जब आंसू पलकों तक आया जब ये तन्हा दिल घबराया हमने दिल को ये समझाया दिल आखिर तू क्यों रोता है दुनिया में यूं ही होता है ये जो गहरे सन्नाटे हैं वक्त ने सबको ही बांटे हैं थोड़ा गम है सबका किस्सा थोड़ी धूप है सबका हिस्सा आशियाना मेरा साथ तेरे है ना ढूंढते तेरी गली मुझको घर मिला आबोदाना मेरा हाथ तेरे है ना ढूंढते तेरा खुदा मुझको रब मिला तू जो मिला लो हो गया मैं काबिल तू जो मिला तो हो गया सब हासिल हाँ मुश्किल सही आसान हुई मंजिल क्योंकि तू धड़कन मैं दिल आयन दास आया और हमारे दिल को भाया कैसा लग रहा है अंदाज अच्छा लग रहा है चलिए जजेस से पूछ लेते हैं उनको आपका परफॉर्मेंस भाया कि नहीं सबसे पहले पूछ लेते हैं शिल्पी शिखा मैम से আয়ান so sweet বহুত ধুনীয়া হৈছে ওকে Thank you, ma'am. মই গোটেইকেইটা ৰাউণ্ডতকৈ আজি পাৰফৰ্মেঞ্চটো তোমাৰ বেষ্ট পালোঁ Thank you. ৱেলকাম আৰু ইয়াতকৈ ভাল কৰিবা খালি মই এটা বস্তু চালোঁ তুমি আগতে গোটেইকেইটা গান যিকেইটা কৰিছা ন চব অলপ য়'ৱালা আছিল ন এইবাৰো এটা আহিছিল মাজত তুমি টি চাৰ্টটো এনেকৈ মুখখন ঢাকি দিছিলা হয়নে অলপ য়' আহি গৈছে বাকী যিটো ষ্টাইল কৰিছা পাৰফেক্ট আৰু ইয়াতকৈ আৰু যদি পাৰা বেটাৰ কৰা দেন ভাল হ'ব অ'কে মোৰ ফালৰ পৰা 16 wow 16 not bad Ayan let's move on to Shantamani sir খুব ধুনীয়া হৈছে তোমাৰ পইণ্টিং লেভেলখিনি খুব ধুনীয়া হৈছে তোমাৰ ফ্লিপখিনি ধুনীয়া হৈছে মাৰ্ক কানিংহাম নামটো শুনিছানে নাই শুনা হি ইজ দ্য পায়োনিয়াৰ অফ কণ্টেম্পৰেৰী ডান্স মাৰ্ক কানিংহাম গতিকে তুমি চাৰ্চ কৰিবা তাত পুৰা বায়'ডাটা ওলাই যাব মাৰ্ক কানিংহাম কোন গতিকে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ মোৰ ফালৰ পৰা তোমাক কিমান এক্সপেক্ট কৰা মই নেজানো ভাবা 10ৰ পৰা 20ৰ ভিতৰত তুমি কি এক্সপেক্ট কৰা 14 দুই বেছি 16 16 wow 16 and 16 32 fantastic let's ask Aviksi sir আয়ান yes sir ভয় লাগিছে নেকি
আচ্ছা খুব ধুনীয়া হৈছে তোমাৰ হিপ হপটো মোক খুব ভাল লাগিছিলে লাষ্ট ৰাউণ্ড এইটো ৰাউণ্ডো মোক খুব ভাল লাগিছিলে যদি তুমি ইয়াৰ পৰা আৰু দুটামান স্থান কমাই দিলা হ'লে क्योंकि तुम धड़कन उसमें न लगे तो फीलिंग्स नो क्योंकि तुम दिल ऐसा ना मैं दिल फिर फीलिंग्स तो स्टंट न लगे नो तार কাৰণে ঠিক আছে কবাত কবাত ফিলিংস কবাত কবাত স্টান্ট আমি কিহৰ কাৰণে ইউজ কৰো যত আমাক এতিয়া খুব প্ৰপাৰলি হাই স্পিডৰ গানটা আমি ফ্লিপ এটা কৰিলো তুমি যদি টাৰ্ন কৰিছা ফ্লাইং টাৰ্নটো যেটো কৰিছা হেতু তুমি যেটো মাইছা ৰংগিলো মাৰো ধোলে না উসমে এটো ট্রাই কৰে তুমি যদি কৰা হেতু পইণ্টটো পুৰা ষ্ট্ৰেট হ'ব লাগিব ভৰিটো মা ষ্ট্ৰেট হ'ব লাগিব তাৰ কাৰণে ঠিক আছে আৰু কিবা সময় আছে তাৰ কাৰণে টেনচন ল'ব লাগে ঠিক আছে সো মোৰ ফালৰ পৰা 15 that's 47 out of 60 fantastic Ayan Das और एक बात है मेरी तरफ से टेंशन नहीं लेने का बेटा टेंशन देने का चलिए दोस्तों बुला लेते हैं हमारी अगली कंटेस्टेंट को शी इज पांचुरिका पुबालिन मेधी तिनसुकिया से जाऊ त्यान घरी वाजल्याची बारा मला जाऊ त्यान घरी वाजल्याची बारा मला जाऊ त्यान घरी वाजल्याची बारा मला जाऊ त्यान घरी वाजल्याची बारा
बरमला जाऊ द्या ना घरी वाचल्याची बारा Wow, Panchurika. You know, I remember one particular, this song, I don't know, but I remember one particular song. Aikada jiva. पता नहीं क्यों मुझे वो मतलब याना गुप्ता दिख रही थी आज. बहुत ज़्यादा सुंदर लग रही है आप. हाँ, सुशील नहीं लग रही है, बहुत ज़्यादा सुंदर लग रही है. तो चलिए चलते हैं जजेस के पास, पूछ लेते हैं कैसा लगा आपका परफॉर्मेंस. सबसे पहले पूछते हैं शिल्पी शिखा मैडम को. খুব ধুনীয়া হৈছে এনাৰ্জি বহুত বেছি আজি লাগিছে ওকে হেকানে ডান্সটো গুটি পাৰফৰমেন্সটো বিৰাট ভাল লাগিছে আৰু এক্সপ্ৰেছন খুব ধুনীয়া থ্যাংক ইউ স্পেশালি তোমাৰ সিটিটো খুব ধুনীয়া সিটি বজাইছা মোৰ ফালৰ পৰা তোমালে 16 Wow, 16 out of 20. Acha, is this Lavani form of dance? Great, I'm learning. चलिए चलते हैं शांतमणि सर के पास. सर ভালনে ভাল পাঞ্চৰিকা বহুত সৰুতে পাইছিলোঁ মনত আছে আৰু সেইকাৰণে নামটো মনত আছে বাৰু লাৱণীটো কোনখন ৰাজ্যৰ মহাৰাষ্ট্ৰ অ'কে ফক ডান্স হয় গতিকে লাৱণীটো বহুত এনাৰ্জেটিক ফক ডান্স আৰু তুমি সেইটো মেইনটেইন কৰিছা তোমাৰ কষ্টিউম খুব ধুনীয়া তোমাৰ এক্সপ্ৰেছন খুব ধুনীয়া তোমাৰ এনাৰ্জি লেভেল খুব ধুনীয়া খালি অকণমান ৰঙাটো বেছি পাইছোঁ অকণমান ৰঙাটো অলপ বেছি হ'ল তথাপিও বেয়া লগা নাই তোমাক মৰমে লাগিছে আৰু অলংকাৰখিনি অৰ্নামেণ্টছখিনি ভাল হৈছে তোমাৰ কষ্টিউমটোৰ লগত ষ্টেজ কভাৰিং কৰিছা গতিকে মোৰ ফালৰ পৰা তোমাক 18 थैंक यू सर Wow, that's 34. Impressive, extremely impressive. चलिए चलते हैं जान लेते हैं अविक्सी सर से उनको कैसा लगा परफॉर्मेंस. पंचुरिका खूब धुनिया হৈছে ডান্সটো ফুল অন এনাৰ্জেটিক ঠিক আছে এইটোহে লাগিলে সেমিফাইনাল সিৰিয়াসলি পুৰা এনাৰ্জেটিক হৈছে আৰু সৰু কিছুমান কথা কওঁ তুমি নাচি থাকোঁতে তেনেকুৱা হ'ব পাৰে মোৰো তেনেকুৱা হ'ব পাৰে লাইক কনচেন্ট্ৰেট দি থাকিবা ইয়াৰ পাছত কি ষ্টেপটো আহিব সেইটো মনত সদায় ৰাখিবা তুমি বিট ৰিদম মাজে মাজে এটা দুটা মিষ্টেকছ হৈছে এটা দুটা তুমি পেলাব পৰা নাই একদম তো সেইবিলাক মন কৰিবা খুব ধুনীয়া হৈছে মোৰ ফালৰ পৰা 16 34 Great. Congratulations judges को बहुत ही अच्छा लगा आपका परफॉर्मेंस बहुत ही एनर्जेटिक था and all the best. আৰু এইবাৰ আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাব খুজিছোঁ আমাৰ এইবাৰ প্ৰতিযোগীগৰাকী তেওঁ হৈছে ডিব্ৰুগড়ৰ ভাৱনা গগৈ. चूड़ी मजा न
আমাৰ চাই খুব ভাল লাগিল আশা কৰিছোঁ আমাৰ দৰ্শকসকলেও তোমাৰ এই নৃত্য চাই খুব ভাল পালে কিন্তু আসল কথাটো হ'ল আমাৰ বিচাৰকসকলে কেনে পালে নহয় জানো গতিকে তুমি নিজে কি ভাবা কেনেকুৱা হ'ল তোমাৰ ভালেই হ'ল খুব ভাল মাৰ্কছ পাবা যেন লাগিছেনে লাগিছে ঠিক আছে তেনেহ'লে আমি যাওঁ শিল্পী শিখা মেমৰ ওচৰত ঠিক আছে ভাল লাগিল তোমাৰ ডান্সটো কিন্তু মোৰ আগৰ ৰাউণ্ডকেইটাতকৈ আজি অকণমান বেয়া লাগিল মোৰ বেয়া লাগিছে তুমিতো ভাল ডান্স কৰা এক্সপ্ৰেশ্যনো ভাল তোমাৰ ষ্টেপছবিলাকো ক্লিয়াৰ আছিলে আজি এনাৰ্জি লেভেলটো একেবাৰে নাই কিয় গা বেয়া নেকি অলপ গা বেয়া ন দেখিলে গম পাইছোঁ বাৰু বাট প্ৰেক্টিছ আৰু অকণমান লাগিছিল কি হৈছে গানটোত আৰু তুমি ষ্টেপছ ইনক্লুড কৰিব পাৰিলাহেঁতেন ৰিপিটেশ্যন বহুত হৈছে বহুত একেখিনি হেৰিত তুমি চুৰি মজা নেদেখি গোটেই ষ্টেঞ্চটো তুমি একেখিনি ষ্টেপছ ৰিপিট কৰিছা অ'কে কিন্তু নতুন নতুন ষ্টেপছ ভৰাব লাগিব নহয় অ'কে আৰু আজি নহয় তোমাৰ হাঁহিটো খুব ধুনীয়া মই আগতেও কৈছোঁ কিন্তু আজি তুমি একদম জোৰ জবৰদস্তিকৈ হাঁহা যেন লাগিল হাঁহিব লাগে কাৰণে হাঁহিছা তেনেকুৱা লাগিলে যি নহওক আগলৈ ভাল কৰিবা বাৰু ঠিক আছে অল দ্য বেষ্ট মোৰ ফালৰ পৰা 12 আজি মই তোমাক প্ৰথম পাইছোঁ কাৰণ এইখন আসনত মই আজি প্ৰথম বহিছোঁ গতিকে তোমাৰ পাৰফৰ্মেঞ্চ চালোঁ খুব মৰম লগা তুমি হাঁহি এটাৰে নাচি গৈ আছা কিন্তু গানটোৰ লগত তোমাৰ এনাৰ্জি লেভেলটো খুব কম দেখা পালোঁ গতিকে গানটোৰ চিলেকশ্যনটো তোমাৰ চাগৈ আগৰ ৰাউণ্ডকেইটাত মই যেনেকৈ মেমে কৈছে তুমি আগতে আৰু বেটাৰ পাৰফৰ্মেঞ্চ দিছিলা আজি পাৰফৰ্মেঞ্চটো অকণমান কম পাইছোঁ তুমি সেইটো অনুভৱ কৰিছা যেতিয়া তোমাক এংকৰ মেমে সুধিছে তুমি কনফিডেণ্ট লেভেলত তুমি কিন্তু ৰিপ্লাইটো দিব পৰা নাই আত্মবিশ্বাস যিমান তুংগত হ'ব তোমাৰ পাৰফৰ্মেঞ্চ সিমান তুংগত হ'ব অ'কে মোৰ ফালৰ পৰা তোমাক 10 মাৰ্কছ দিছোঁ মেমেতো ক'লেই মইতো একেকেইটা কথা নকওঁ আৰু অলপ এনাৰ্জি দিবা ঠিক আছে তো মোৰ ফালৰ পৰা 12 তোমাক ভিক্সি ছাৰে 12 অ'কে তুমি 34 মাৰ্কছ পাইছা কি হ'ল সঁচাকৈ কোৱাচোন গা সঁচাকৈ বেয়া নেকি তোমাৰ অলপ গা বেয়া চকুকেইটাত লাগিছে যিয়ে নহওক ছাৰ মেমেতো ঠিকেই কৈছে বাট যিখিনি কৈছে তোমাৰ ফিউচাৰত যাতে কামত আহে খুব ভালকৈ পাৰফৰ্মেঞ্চ যাতে ইয়াতকৈ বেছি তুমি দিব পাৰা তাৰ কাৰণে কৈছে নহয় জানো তেওঁলোকৰ এইখিনি আশীৰ্বাদ বুলি ল'বা আৰু মনত ৰাখিবা সদায় আৰু বহুত দূৰ আগুৱাই যাবা ঠিক আছে আমাৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিলে আৰু প্ৰিয় দৰ্শক এবাৰ আমি চাওঁ হওক এইবাৰৰ শিল্পী তপস্যা হাজৰিকাই আমাক কি নৃত্য দেখুৱায় भीगी नहीं आंखें भी ज़माने से जिंदगी इसी बहाने से सीली सीली बारिश आके तू भर दे ये आंखें बादल 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 कर 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 दे सहरा सहरा हूँ मैं जल थल तू कर दे मेरी छत पे न आया कोई चांदनी का साया मेरी रातों से बच के निकले नींदों के ज़ख़ीरे हो मेरी छत पे न आया कोई चांदनी का साया मेरी रातों से बच के निकले नींदों के ज़ख़ीरे ना कोई रहबर है ना कोई ये रहज़न है अपने ही आंसू है अपना ही दामन है खाली खाली शामें हलचल तू भर दे ये आंखें बादल 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 कर दे ये आंखें बादल 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 कर दे ये आंखें बादल बादल बादल
ৱাও কেনেকুৱা ধুনীয়া লাগিলে ইমান ধুনীয়া গান তুমি নাচিছা ইমান ধুনীয়া কষ্টিউম বহুত ধুনীয়া আৰু তুমিও ইমান ধুনীয়া গতিকে মই তোমাৰ লগত কথা নাপাতো সিধা শৰ্মা মেনু কি কয় হেতু শুনি লওঁ ঠিক আছে খুব ভাল লাগিলে তোমাৰ ডান্সটো খালি জাম্প যে কৰিছা এবাৰ হেড এংগলত এবাৰ জাম্প কৰিছা নহয় সেই জাম্পটো অকণমান আৰু অলপ ক্লিয়াৰ হ'ব লাগিব ঠিক আছে জাম্পটো ক্লিয়াৰ কৰিবা আৰু বিটছবিলাক ন মাজে মাজে ক'ৰবাত ক'ৰবাত হেৰাই গৈছে অ'কে বাকী ঠিকে আছে আৰু আজি তোমাৰ একদম বনলেছ টাইপ লাগিছে ভাল লাগিলে কোৱা কথাকেইটা অকণমান মন কৰিবা ঠিক আছে মোৰ ফালৰ পৰা 15 খুব ধুনীয়া তোমাৰ পাৰফৰ্মেন্স তোমাৰ বডি লেংগুৱেজ খুব ধুনীয়া ফ্লোৰ ৱৰ্কখিনি ভাল হৈছে তোমাৰ পইণ্টেড হৈছে যিহেতু কণ্টেম্পৰেৰী ষ্টাইলটো অকণমান ইয়াত তুমি মিক্স কৰিছা বুলি ক'ব লাগিব তুমি তাৰ লগতে তোমাৰ বেলেগ ষ্টাইলো জড়িত হৈ আছে ষ্টাইলটো কি তুমি নিজে ক'ব পাৰিবা নাই কণ্টেম্পৰেৰী গতিকে কণ্টেম্পৰেৰীত পইণ্টেড হ'বই লাগিব তোমাৰ ফুট ৱৰ্কছখিনি বুজিছানে হেণ্ড জেষ্টাৰ্ছ গতিকে ভাল লাগিছে যিখিনি জাম্পিঙত বাইদেৱে ধৰিছে লিপিঙত সেইখিনি ঠিক কৰিবা আৰু এক্সপ্ৰেশ্যন প্ৰতিটো মুহূৰ্ততে যে শুদ্ধ হৈছে নকওঁ কিন্তু অভাৰঅল তোমাৰ এক্সপ্ৰেশ্যন যিখিনি পাইছোঁ সেইখিনি ভাল লাগিছে আৰু অকণমান মিছ হৈছে ক'ৰবাত তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ মোৰ ফালৰ পৰা তোমাক 15 তো ছাৰেও ইমান ধুনীয়া মাৰ্কছ দিলে নহয় জানো মই চিয়'ৰ অভিক্সি ছাৰেও চাগে তোমাক ছেম মাৰ্কছে দিব ঠিক আছে পিছত নক'বা আকৌ অলপ কম দিলে দেই তপস্যা খুব ধুনীয়া হৈছে ডান্সটো বাট মোৰ পইণ্ট অফ ভিউৰ পৰা মই ষ্টেপছবিলাক তোমাক কমপ্লিট পোৱা নাই ঠিক আছে ছেকেণ্ড আমি যিটো ফ্লাইং কৰিছোঁ তুমি যিটো ফ্লাইং যিটো কৰিছা সেইটো ক্লিয়াৰ হোৱা নাই তুমি যদি অকল কণ্টেম্পৰেৰী যদি নাচিছা তেতিয়াহ'লে তোমাৰ অলপ ভুল আছে যদি তুমি ইয়াৰ লগত ফ্ৰী ষ্টাইলো যদি মিক্স কৰিছা তেতিয়াহ'লে ৰাইট কোনটো কৰিছা অকল যদি ফ্ৰী কৰিছা তেতিয়াহ'লে তোমাৰ ছাৰে কৈছে যেনেকৈ পইণ্ট কৰিবলৈ চব বস্তুতে তেতিয়া বেছি ভাল হ'ব ঠিক আছে চ' মোৰ ফালৰ পৰা 13 একো নাই অকণমান কমিলে কিন্তু বহুত ভাল মাৰ্কছ পাইছা ঠিক আছে মোৰতো 43 বাপৰে 43 মাৰ্কছ পাইছা গ্ৰেণ্ড টোটেল 43 বহুত ভাল মাৰ্কছ মই আশা কৰিছোঁ তুমি ফাইনেল ৰাউণ্ড যদি পাবা বুলি আশা কৰিছোঁ ইয়াতকৈ বহুত ভালকৈ দেখুৱাবা ডান্স কৰি ঠিক আছে অল দ্য বেষ্ট Dear friends, creativity is the essence of life because without creativity, life does not exist. With this creativity in mind, let's call upon our next contestant, Gitartha Gogoi from Dibrugarh. हे भगवान इस कैंसर का कोई इलाज नहीं है क्या मैं और जिंदगी नहीं जी सकता तेरी मदद भगवान ही कर सके भाई भगवान ही कर सके भाई पाँव पकड़ भगवान के वही तेरी नैया पार लगाएगा पकड़ भगवान के भगवान जाने भैया हम क्या जाने भगवान जाने भैया हम क्या भगवान जाने कहाँ मिलेगा अबे चलना कहाँ मिलेगा भगवान जाने कहाँ मिलेगा भगवान पे भरोसा रख बेटा है सुना ये पूरी धरती तू चलाता है मेरी भी सुन ले अरज मुझे घर बुलाता है जो भी रस्में है वो सारी मैं निभाता हूँ इन करोड़ों की तरह मैं सर झुकाता हूँ भगवान है कहाँ रे तू है खुदा है कहाँ रे तू है सुना तू भटके मन को राह दिखाता है मैं भी खोया हूँ मुझे घर बुलाता है भगवान है कहाँ रे तू है खुदा है कहाँ रे तू मेरे बिना
मैं कैसे तेरा हुआ हूँ मुझे तो लगता है मैं शायद तेरे दिल की दुआ हूँ हाँ तुझको जो पाया तो जीना आया अब ये लम्हा ठहर जाए थम जाए बस जाए हम दोनों के दरमियान तुझको जो पाया तो जीना आया अब ये लम्हा ठहर जाए थम जाए बस जाए हम दोनों के दरमियान मेरे बिना मैं रहने लगा हूँ दिल की दुआ हूँ बेटा आप किसी दिल की दुआ ही है बहुत खूबसूरत परफॉर्मेंस है वी लव्ड इट शिल्पिका मैम ने बता दिया है उनको कैसा लगा है चलिए पूछ लेते हैं मैम से মোৰ খুব ভাল লাগিলে কনসেপ্টটো তোমাৰ ভাল ওকে বাট তুমি ইয়াত আৰু বেছি ষ্টেপছ ইনক্লুড কৰিব পাৰিলাহেঁতেন Yes, ma'am. ফাৰ্ষ্ট পাৰ্টটোত অকল এক্সপ্ৰেছন খেলিছা বাট তাত আৰু এক্সপ্ৰেছন অলপ লাগিছিলে হা তুমি এইটোত মন কৰিবা ঠিক আছে বাকীখিনি আমাৰ ছাৰসকলে ক'ব মোৰ ফালৰ পৰা 13 Thank you, ma'am. 13 from Shilpi Shikha ma'am. Let's see what Shantumani sir has to give us. গগৈ Yes, sir. কি খবৰ ভালে খুব ধুনীয়া হৈছে তোমাৰ আৰু ষ্টাৰ্টিং পইণ্টটো ভাল লাগিছে তুমি কেনেকৈ যেনেকৈ ষ্টাৰ্ট কৰিছা আৰু বিশেষকৈ কিছুমান ক্ষেত্ৰত কণ্টেম্পৰেৰী ডান্সবোৰ কি হ'ব অসমীয়াত ক'বলৈ গ'লে কৌণিক ক্ষিপ্ৰ হ'ব লাগে তুমি বুজি নোপোৱা পইণ্টেড হ'ব লাগে ক্ষুদ্ৰ মানে স্মল বস্তু এটা পইণ্টেড হ'ব লাগিব আৰু ক্ষিপ্ৰ হ'ব লাগিব মানে ফাষ্ট হ'ব লাগিব বস্তুবোৰ বুজিছানে গতিকে সেইখিনিত তুমি গুৰুত্ব দিবা বিৰাট মৰম লাগিছে তোমাক গোটেই ডান্সটোত গানটোৰ লগত তুমি মিলি গৈছা গতিকে মোৰ ফালৰ পৰা বাইডতকৈ 1 মাৰ্ক বেছি 1 and 4 14 That's 27. Let's ask Aviksi sir. গিটাৰটো Yes, sir. খুব ধুনীয়া হৈছে ডান্সটো বাছ প্ৰব্লেমটো ক'ত হ'ল ফাৰ্ষ্ট ছংটো যিটো ল'লা সেইটো অলপ কেঞ্চাৰৰ লগত মিলিলে দেন নেক্সট যিটো ছংটো ল'লা থিমটো ডিষ্ট্ৰেক্ট হৈ গ'ল বেলেগ ধৰণৰ হৈ গ'ল ঠিক আছে গানটো চুজ আমি লওঁতো অলপ ভাবি চিন্তি ল'ব লাগিব তাৰ কাৰণে ঠিক আছে আৰু ষ্টেপ আৰু লাগিব তাৰ কাৰণে হা আৰু কণ্টেম্পৰেৰী যেতিয়া নাচিছা তুমি আৰু ভালকৈ নাচিব লাগিব তোমাৰ এটা কথা তুমি মনৰ পৰা কোৱাচোন তুমি কোনটো ডান্স সবচে ভাল নাচা কোনটো ফৰ্ম ভাল নাচা সবচে মই আপোনাৰ বিবোইং কৰোঁ মই ইয়ে ৰাইট এইটো কি ৰাউণ্ড আছিলে এইটো 4th ৰাউণ্ড ছেমিফাইনেল ৰাউণ্ড তুমি কোনটো বেছি ভালকৈ নাচিব লাগিছিলে কণ্টেম্পৰেৰী নাচিব লাগিছিলে নে তুমি বিবোইং হিপ হপ নাচিব লাগিছিলে কণ্টেম্পৰেৰী তুমি হিপ হপ নাচিব লাগিছিলে তুমি হিপ হপ খুব ধুনীয়া আছিলে ঠিক আছে তো আৰু ভাল হ'ব আৰু ট্ৰাই কৰিবা এতিয়া বয়স আহিছেহে ষ্টাৰ্ট হৈছেহে চ' মোৰ ফালৰ পৰা 13 Okay, that's 40. 40? All the best. Thank you so much. मुझे मैम को कुछ जजेस को कुछ बोलना है जजेस को कुछ बोलना है क्या बोलना है मैम मैं आपको एक बात बोलना चाहता हूँ कान में बोलेंगे या खुल्लम खुल्ला बोलेंगे मैम आप बहुत क्यूट लगती हो थैंक यू यार तुमने मेरा दिल तोड़ दिया मैं क्यूट नहीं लगती आप लगते हो झूठे तुम भी बहुत स्वीट हो थैंक यू मैम এইবাৰ মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাব খুজিছোঁ আন এগৰাকী শিল্পী তেওঁ হৈছে লিপি সোণোৱাল আহক আমাক এবাৰ লিপিয়ে কি দেখুৱাই আমি আটাই একেলগে উপভোগ কৰোঁ Don't go away. Watch Lipi Sonowal perform from Titaborh.
প্ৰথমে বিচাৰকসকলে কি কয় শুনি লওঁ খুব ভাল লাগিলে তোমাৰ নৃত্যটো ধন্যবাদ খুব এনজয় কৰিলোঁ আমি গোটেই ভাল আছে স্পেচিয়েলি মোৰ ভাল লাগিলে সোণালী তিনিটা তুমি যে কৰিছা এইটো অলপ জাম কৰি খুব ধুনীয়া লাগিছে ধন্যবাদ মাত্ৰ বিহুখিনি যিখিনি কৰিছা বিহুখিনিত ঢোলৰ চাপৰকেইটাৰ লগত অকণমান ইম্বেলেঞ্চড হৈ আছে সেইখিনি তুমি ক্লিয়াৰ কৰিব লাগিব অ'কে মোৰ ফালৰ পৰা তোমালৈ 15 out of 20 not bad সন্তবনী শৰ্মা yes লিপি নমস্কাৰ ছাৰ তোমাৰ তিতাবৰ ঘৰ হয় ওকে তুমি আমাৰ অসমীয়া সমাজখনৰ গোটেই চিত্ৰায়নটো খুব ধুনীয়াকৈ কৰিছা আৰু গানটো আচলতে কহিনুৰ থিয়েটাৰ আছিলে চাগৈ বৰষানী বিষয়াৰ মানে নিজ চকুৰে তাৰ বৰষাবাৰ অভিনয় দেখিছিলোঁ সেই গীতটিত নাচ দেখিছিলোঁ একদম দুৰ্দান্ত এনাৰ্জিৰে গোটেই ইটো মঞ্চৰ পৰা সিটো মঞ্চলৈ মঞ্চৰ আগেদি খুব ধুনীয়াকৈ পৰিৱেশন কৰিছিলে আৰু গাঁৱৰ সমাজখনক সেটেৰে মানে তোমাৰ দৃশ্য সজ্জাৰে উজ্বলাই তুলিছিল সেই গানটোত আৰু তুমিও তেনেকৈ ধান ৰোৱাৰ পৰা তাঁত বোৱাৰ পৰা হুঁচৰি জাকৈ মৰা হৰিনাম জুহালৰ কথা কৈছা তাৰপিছত তোমাৰ সত্ৰীয়াৰ ঝুমুৰা তুমি দেখুৱালা ঝুমুৰা নৃত্যৰ অকণমান দেখিলোঁ আঠুলুন দেখুৱাইছা খুব ভাল লাগিছে আৰু প্ৰতিটো বস্তু তোমাৰ এনাৰ্জেটিক হৈছে এক্সপ্ৰেশ্যন খুব ধুনীয়া আৰু ফুটাই তুলিব পাৰিছা মোৰ ফালৰ পৰা তোমাক 18 বিৰাট ধুনীয়া নম্বৰ পাইছে 18 wonderful অভিক্সি লিপি হয় ছাৰ খুব ধুনীয়া লাগিছে তোমাৰ কষ্টিউমটোত থেংক ইউ ছাৰে কৈছে তোমাক কোনখিনি ফল্ট আছে কোনখিনি ভাল লাগিছে তো মোৰ ফালৰ পৰা মই কওঁ যে যিমানখিনি তুমি কৰিছা আজি সেইখিনি মই খুব ভাল পাইছোঁ চাই ধন্যবাদ তোমাৰ যোৱা ৰাউণ্ডতকৈ এবাৰ খুব ধুনীয়া হৈছে ধন্যবাদ চ' বেছি নকওঁ মোৰ ফালৰ পৰা 15 33 plus 15 is 48 that's great 48 out of 60 बाप रे खूब दुनिया नंबर लाभ करने सक्षम हो fantastic ভাল লাগিলে और इनका जो बहुत ही कम आप लोगों ने मिस्टेक्स बताया क्योंकि लगता है कि जाहिर है आप लोगों को बहुत ही अच्छा लगा होगा तो दोस्तों इसी से खत्म होता है हमारा आज का एपिसोड सेमीफाइनल्स ऑफ रिदम ताल से ताल जूनियर